বজাৰ কৰি ঘৰ আহি পাইছিল এই ব্যক্তিজন। মই বজাৰ কৰিবৰ কাৰণে ওলাই আহিছিলোঁ সন্ধিয়া। বজাৰ কৰি মই ঘৰত যাওঁ। ঘৰত গৈ পিনে মই বস্তুখিনি গাড়ীৰ পৰা ওলাই থাকোঁ। গাড়ীত চাবি লাগি আছিল। ডিগিত বস্তু আছিলে, বস্তুখিনি মই ওলাই আছিলোঁ। ডিগিত মোৰ চাবিপাত লাগি আছিল। মই মৰ্ণিঙত চাইছোঁ চাবিপাত মোৰ ক'ত গ'ল। মই পেনৰ পকেটত চাইছোঁ চাবিপাত নাই। 6:30 বজাত উঠি পিনে চাওঁ যে মই আহি গেটত চাওঁ যে মোৰ গাড়ীখনেই নাই। GPS অন কৰি চাই দেখে। মই তেতিয়া লগে লগে মোৰ মোবাইলত GPSটো চাওঁ। অলৰেডি মই দেখা পালোঁ যে 1:24 মোৰ গাড়ীখন ইয়াতে ষ্টাৰ্ট কৰিছে। লোকেশ্যনটো মই চাইছোঁ বৰ্ণিহাট হৈ একেবাৰে চাৰেবাবা মন্দিৰ। গুৱাহাটী মহানগৰীত শ্ৰমিকৰ বেশত বাহৰ পাতিছে গাড়ী চোৰ। ছয়গাঁৱৰ পৰা গুৱাহাটীত আহি পাঞ্জাবাৰীৰ পৰা চুৰি কৰিছিল গাড়ী। পেট্ৰল পাম্পৰ CCTV ফুটেজ চাই গ্ৰেপ্তাৰ হ'ল ইব্ৰাহিম আলী আৰু আলী হুছেইন। পাঞ্জাবাৰীৰ অমৃতপুৰৰ বাসিন্দা এইজন বগেন চমুৱা। তেওঁৰ ঘৰৰ দুৱাৰমুখৰ পৰাই গাড়ী চোৰে বাহন লৈ উধাও হ'ল কেনেকৈ শুনক। আমাৰ অমৃতপুৰত মোৰ ঘৰৰ ওচৰতে মই বজাৰ কৰিবৰ কাৰণে ওলাই আহিছিলোঁ সন্ধিয়া। বজাৰ কৰি মই ঘৰত যাওঁ। ঘৰত গৈ পিনে মই বস্তুখিনি গাড়ীৰ পৰা ওলাই থাকোঁ। গাড়ীখন মোৰ চেণ্ট্ৰেল মানে ৰিম'ট কণ্ট্ৰল আছিলে। মই লক কৰি ডিগিত বস্তু আছিলে, বস্তুখিনি মই ওলাই আছিলোঁ। ডিগিত মোৰ চাবিপাত লাগি আছিল আৰু মই সেইখিনি টাইমত খুব ব্যস্ত আছিলোঁ। মই মানে বস্তুখিনি নমাবলৈ গ'লোঁ। সেইখিনি টাইমতে চোৰকেইটা আহিলে চাগে মোৰ চাবিপাত কাঢ়ি লৈ গ'ল। মোৰ গাড়ীৰ পৰা চাবিপাত লৈ গ'ল। মোৰ টাটা জেছ AS01 JC 3186। তাৰপৰা মইতো চেণ্ট্ৰেল লক কৰিলোঁ। মই ভাবিছোঁ মই চাবিপাত ঘৰত থলোঁ চাগে বস্তুখিনিৰ লগত। তাৰপৰা মই মানে গাড়ীখনৰ লক্ষ্য কৰা নাই। চাইড কাটি পাৰ্কিং কৰি ৰাখি দিলোঁ ঘৰৰ পদূলিমুখত। তাৰপৰা মই মৰ্ণিঙত চাইছোঁ চাবিপাত মোৰ ক'ত গ'ল। মই পেনৰ পকেটত চাইছোঁ চাবিপাত নাই। 6:30 বজাত উঠি পিনে চাওঁ যে মই আহি গেটত চাওঁ যে মোৰ গাড়ীখনেই নাই। লগে লগে মোৰ মোবাইলত GPSটো চাওঁ। অলৰেডি মই দেখা পালোঁ যে 1:24 মোৰ গাড়ীখন ইয়াতে ষ্টাৰ্ট কৰিছে ৰাতি। সেইদিনা 9 তাৰিখ হয়। ৰাতি 1:24 মোৰ গাড়ীখন ষ্টাৰ্ট কৰিছে। লোকেশ্যনটো মই চাইছোঁ তাৰমানে যে 6 মাইল হৈ বৰ্ণিহাট হৈ একেবাৰে চাৰেবাবা মন্দিৰ মানে বৰ্ণিহাটৰ তাত মই লোকেশ্যনটো 8 কিলোমিটাৰ ভিতৰত দেখা পাইছিলোঁ। মই লগে লগে 7টা বজাত মই তাত গৈ পাওঁগৈ। তাৰপিছত মই গাড়ীখন চাওঁ, তাৰ পুলিচ লৈ গৈ পিনে দেখা নাপালোঁ। নাপাই আহি মই আকৌ ভিডিঅ'টো ভালকৈ চেক কৰি চাওঁ যে 13 মাইলত তেখেতলোকে তেল ভৰাইছিলে 2টা বজাত। 2টা বজা আগে তেল ভৰাইছিলে। 150 মানত ভৰাইছিলে ৰাতি তেল ভৰাইছে। তাকো 3000 টকাৰ তেল ভৰাইছে। সেই ভিডিঅ' ফুটেজটো মই পাইছোঁ তাৰমানে। তাৰপিছত মোৰ হয় CC কেমেৰাত উঠিছে তাৰমানে তেল ডিপুটোত। তাৰপিছত মই বিশেষকৈ মানে আৰু তাৰপিছত আৰু GPSটো মোৰ কাম নকৰাৰ কাৰণে মই বিচাৰি নাপালোঁ আৰু নাপাই মই লগে লগে আহি থানাত খবৰ দিওঁ। আজি 4-5 দিনমানৰ পিছত ছাৰে 2জন চোৰক মানে অলৰেডি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। বাহনৰ গৰাকীৰ সতৰ্কতা আৰু CCTV ফুটেজৰ সহায়ত আৰক্ষীয়ে অভিযান চলাই 2 গভাইত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত চোৰ দুজনে পাঞ্জাবাৰীত পথ নিৰ্মাণত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। এজনক ধৰিছে ইব্ৰাহিম আলী আৰু এজনক ধৰিছে আলী হুছেইন। এজনটো মোৰ ঘৰৰ ওচৰ বুলি অলৰেডি মই গম পাইছোঁ। মই দেখা পাই থাকোঁ প্ৰায়। মই এনেই নামটো জনা নাছিলোঁ আৰু তেখেতনো মই অহা যোৱা কৰে দেখা পাই থাকোঁ। গতিকে এনেকৈ মোৰ পৰা গাড়ী চাবিটো লৈ ৰাস্তাৰ কাম কৰে। হয়, ৰাস্তাৰ কাম নকৰে আচলতে। সেইটো ৰাস্তা অলপ ৰাইজে কাম চলাই থাকে। সেই ৰাইজৰ কামত আহে মই দেখা পাইছোঁ। নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট টাইম 8।